নমস্কাৰ, এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছোঁ আজিৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। কিয়নো ৰন্ধন গেছৰ দাম বৃদ্ধি পালে, লগতে PM কিষাণ আঁচনি ৬,০০০ টকা, ইয়াৰ লগতে অৰুণোদয় আঁচনিকে ধৰি কেইবাটাও ভাল খবৰ আহি পৰিছে। আজিৰ প্ৰথমটো খবৰ, পুনৰ বৃদ্ধি পালে ৰন্ধন গেছ চিলিণ্ডাৰৰ দাম। আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ যুদ্ধৰ বাবে বৃদ্ধি পালে মূল্য। ঘৰুৱা চিলিণ্ডাৰত ৬০ টকালৈকে দাম বৃদ্ধি। বাণিজ্যিক চিলিণ্ডাৰত বৃদ্ধি পালে ১১৫ টকাকৈ। ১৪.২ কিলো ওজনৰ ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৯৬২ টকা পৰ্যন্ত বৃদ্ধি। ১৯ কিলো ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ২,০৫০ টকা পৰ্যন্ত বৃদ্ধি। পৰৱৰ্তী খবৰ, চৰকাৰী ঘৰক লৈ আহি গ'ল ভাল খবৰ। আপোনাক চৰকাৰী ঘৰ লাগিব নেকি? আপুনি এতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পোৱা নাই নেকি? তেন্তে কৰক কমেণ্ট। এতিয়া আৰু চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। চৰকাৰী পকী ঘৰক লৈ চৰকাৰৰ বৃহৎ ঘোষণা। ভূমিপট্টৰ লগতে পাব চৰকাৰী পকী ঘৰ। ১৩ মাৰ্চৰ পৰা আৰম্ভ হ'ব এই অভিযান। যিসকলে মাটিৰ পট্টা পাব সেই পৰিয়ালক চৰকাৰে দিব ঘৰ। চাহ শ্ৰমিকৰ ভূমিপট্টাক লৈ মুখ্যমন্ত্ৰীৰ এই ঘোষণা। পৰৱৰ্তী খবৰ, অসমত প্ৰথমবাৰলৈ সলনি কৰা হ'ল ভোটদানৰ প্ৰক্ৰিয়া। প্ৰথমবাৰলৈ ভোট কেন্দ্ৰত চৌহদলৈ নিব পাৰিব মোবাইল ফোন। অসমত প্ৰথমবাৰলৈ ভোটাৰ কাৰ্ডত সংযোগ কৰা হ'ল ৰঙীন ফটো। একেলগে ১২০০ লোকে সাব্যস্ত কৰিব পাৰিব নিজৰ ভোটাধিকাৰ। ৰাজনৈতিক দলৰ কাৰ্যালয়ৰ দূৰত্ব ৬০০ মিটাৰলৈ হ্ৰাস কৰিছে। অন্তিম পৰ্যায়লৈ তালিকাত নাম নহালৈকে নাম অন্তৰ্ভুক্ত কৰাৰ সুযোগ পাব। দুটা পৰ্যায়ৰ মাজেৰে ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ভোটাৰ। ফৰ্ম নং ৬ৰ জৰিয়তে আবেদন কৰিব পাৰিব অন্তৰ্ভুক্তিৰ বাবে। তেতিয়াও যদি ভোটাৰ লিষ্টত নাম নাহে তেন্তে আয়ুক্তক কৰিব পাৰিব আবেদন। বিহুৰ দৰে নিৰ্বাচনক উৎসৱ হিচাপে পালন কৰিবলৈ আহ্বান। ঘোষণা মুখ্য নিৰ্বাচনী বিষয়া জ্ঞানেশ কুমাৰৰ। পৰৱৰ্তী খবৰ, PM কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। PM কিষাণৰ ধন পাবলৈ কৰিব লাগিব কেইবাটাও কাম। এইবাৰ বহু কৃষকে PM কিষাণৰ ধন নাপাব। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব ৭ প্ৰকাৰৰ কৃষক। কোন কোন কৃষকে লাভ নকৰিব PM কিষাণৰ ধন, সবিশেষ চাওক। এটা পৰিয়ালৰ এজন ব্যক্তিয়েহে পাব PM কিষাণৰ টকা। PM কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব। আনৰ মাটিত খেতি কৰা লোকে নাপাব PM কিষাণৰ টকা। PM কিষাণৰ ধন লাভ কৰিবলৈ হ'লে EKYC বাধ্যতামূলক। EKYC আৰু ভূমি পঞ্জীয়ন নকৰাসকলে নাপাব PM কিষাণৰ ধন। পৰৱৰ্তী খবৰ, ১০ মাৰ্চত পুৱা ১১ বজাত ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব ৯,০০০কৈ টকা। ডিবিটি যোগে পুৱা ১১ বজাত এই ধন লাভ কৰিব লাখ লাখ হিতাধিকাৰীয়ে। হয়, ইয়াৰ লগতে কেইবাটা আঁচনিৰ টকা লাভ কৰিব। হয়, বৃদ্ধ পেঞ্চন আঁচনিৰ টকা ৪০০ টকালৈকে বৃদ্ধি কৰিছে। আগতে যদি ২৫০ টকা লাভ কৰিছিলে, এতিয়া কিন্তু ৪০০ টকা লাভ কৰিব। বৃদ্ধ পেঞ্চন আঁচনিৰ টকা বৃদ্ধি কৰিছে। ইয়াৰ লগতে কেইবাটাও আঁচনিৰ টকা সোমাই পৰিব পাৰে। হয়, ১০ মাৰ্চৰ দিনা আপোনালোকে লাভ কৰিব টকা। আৰু কেনেকৈ বেংক একাউণ্ট পৰীক্ষা কৰিব সবিশেষ পৰৱৰ্তী ভিডিঅ'ত লৈ আহিছোঁ। সেয়ে পেজটো ফ'ল' কৰক, যদি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক। আজিলৈ মানে ধন্যবাদ।